ঈশান নিউজৰ সমূহ দৰ্শকলৈ মই বিদ্যুৎ কুমাৰ ভূঞাই স্বাগত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ বিশেষ অনুষ্ঠান স্পটলাইট। আজিৰ স্পটলাইটত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব খুজিছোঁ দেশৰ এগৰাকী আগশাৰীৰ প্লেবেক ছিংগাৰ কেৰ আকস্মিক বিয়োগত। আজিৰ অনুষ্ঠান শ্ৰদ্ধাঞ্জলি কে বিদায়। যোৱা 31 মে'ত মুম্বাইৰ পৰা কে তেওঁৰ সতীৰ্থ সংগীত দল লৈ কলকাতালৈ আহিছিল আৰু কলকাতাৰ এখন কলেজৰ নজৰুল মঞ্চত তেওঁ গীত পৰিৱেশন কৰিছিল। আৰু অতি দুখৰ কথা যে গীত পৰিৱেশন কৰি থকা অৱস্থাতে তেওঁ অসুস্থ হৈ পৰে আৰু অনুষ্ঠানৰ শেষত ততাতৈয়াকৈ তেওঁক কলকাতাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, যদিও চিকিৎসালয় পোৱালৈ তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু ডাক্তৰে ঘোষণা কৰিছিল কে আৰু নাই। আজিৰ স্পটলাইটত আমাৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কে বিদায়। ऐसे कोई जाता है किसी को छोड़ के, जैसे तुम गए हो राहों को मोड़ के। নকলেও হ'ব যে এই দৰদী কণ্ঠৰ গৰাকী কে আৰু আমাৰ মাজত নাই। যোৱা 31 মে মঙলবাৰে তেওঁ কলকাতাৰ নজৰুল মঞ্চত নিজৰ সংগীতানুষ্ঠানত ইটোৰ পাছত সিটোকৈ জনাদৃত গানবোৰ গাই থকা অৱস্থাতে অসুস্থ হৈ পৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, যদিও চিকিৎসকে শিল্পীগৰাকীক মৃত ঘোষণা কৰে। বিগত 3টা দশক জুৰি ইটোৰ পিছত সিটোকৈ হিট নাম্বাৰেৰে পৃথিৱীৰ সৰ্ববৃহৎ বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীৰ ভালেমান চিনেমাত প্লেবেক কৰা কেৰ এই আকস্মিক বিয়োগত অকল বলিউড ফিল্ম ইণ্ডাষ্ট্ৰী নহয়, সমগ্ৰ দেশ আজিও শোকত আচ্ছন্ন ম্ৰিয়মান। শোকাচ্ছন্ন দেশৰ বাহিৰে ভিতৰে থকা তেওঁৰ অগণিত অনুৰাগী। অকল বলিউডেই নহয়, অকল হিন্দী গানেই নহয়, তামিল, তেলেগু, কানাড়া, বেংগলী আৰু অসমীয়া ভাষাৰো গানত কণ্ঠদান কৰা কে আছিল one of the most versatile singer of the Indian film industry. বলিউডৰ যিকোনো নায়কৰ লিপছৰ বাবে পাৰফেক্ট প্লেবেক ছিংগাৰ আছিল কে। প্ৰীতম, বিশাল শেখৰৰ পৰা বিশাল ভৰদ্বাজ, এম ক্ৰীম আদিৰ পৰা ভূপেন হাজৰিকালৈ বিভিন্ন সংগীত ধাৰাৰ সংগীত পৰিচালকৰ সৈতে কাম কৰি সমৃদ্ধ হৈছিল কে। উদিত নাৰায়ণ, অভিজিত, কুমাৰ চানু, সোনু নিগম আদিৰ ছুপাৰহিট গানবোৰলৈও যেন এটা একঘামি আহিছিল। বলিউডৰ চিনেমাৰ অতি গুৰুত্বপূৰ্ণ আৰু ব্যৱসায়ৰ উৎস চিনেমাৰ জনপ্ৰিয় গানবোৰ, সেই একঘামি অধ্যায়টোৰ পৰৱৰ্তী সময়ছোৱাত কে হৈ উঠিছিল বলিউডৰ এক অপৰিহাৰ্য কণ্ঠ। প্লেবেক ছিংগিঙৰ জগতখনৰ বাবে এক ফ্ৰেছনেছ, এক নিউ ষ্টাইল। এঠাইত নিজৰ জীৱন আৰু সংগীত সম্পৰ্কে কে কৈছিল, মোৰ সম্পূৰ্ণ নাম কৃষ্ণ কুমাৰ কুন্নত। মানুহে মোক মৰমতে কে বুলি মাতে। সংগীতৰ পৃথিৱীত মোৰ জীৱনে 35টা বছৰ অতিক্ৰম কৰিলে। গান গোৱাৰ চখ মোৰ শৈশৱৰ পৰাই আছিল। মায়ে কৈছিল মই হেনো সৰুতে কথা কোৱাৰ পূৰ্বে মাত ফুটাৰ আগেয়ে কিবা গুণগুণাবলৈহে আৰম্ভ কৰিছিলোঁ। মোৰ আইতা এগৰাকী মিউজিক টিচাৰ আছিল, গতিকে মোৰ তেজত জন্মৰে পৰাই সংগীত প্ৰবাহিত হৈ আছিল। স্কুলীয়া কালৰ পৰা গান গাবলৈ মই আৰম্ভ কৰিছিলোঁ আৰু নিজেই ড্ৰাম বজাই গান গাই মোৰ এটা সুকীয়া পৰিচয় হৈ গৈছিল। কলেজত মোৰ গান শুনি কলেজৰ অধ্যক্ষগৰাকীও প্ৰভাৱিত হৈছিল আৰু মোক অনুপ্ৰেৰণা জনাইছিল। আনকি কলেজ এৰি অহাৰ পিছত বহুদিনলৈ মই অ'ত গান গায়েই মোৰ পকেট খৰচ উলিয়াইছিলোঁ। মুম্বাইলৈ আহি মোৰ প্ৰথম সাক্ষাৎ হয় হৰিহৰণৰ সৈতে। তেওঁৱেই মোক লেছলি লুইছৰে লগ লগাই দিয়ে।
মোৰ সংগীত জীৱনত লেছলি লুইছৰ গভীৰ প্ৰভাৱ আছে। তেওঁ মোৰ বাবে গুৰু তথা ডাঙৰ দাদাৰ দৰে হৈ উঠিল। তেওঁৱেই মোক প্ৰথম ব্ৰেক দিয়ে আৰু জিংগলছৰ পৃথিৱীখনৰ সৈতে চিনাকি কৰাই দিয়ে। তাৰপিছত 5 বছৰ ধৰি মই ৩,৫০০ৰো অধিক জিংগলছ গালোঁ। সঁচাকৈয়ে জিংগলছৰ পৃথিৱীত ৩,৫০০ৰো অধিক জিংগলছ গোৱা ই এক ৰেকৰ্ড। বিগত শতিকাৰ শেষৰ দশকত গুলজাৰৰ মাছিছ চিনেমাখনে বিশেষ চৰ্চা লাভ কৰিছিল। সন্ত্ৰাসবাদৰ পটভূমিত নিৰ্মিত চিনেমাখনৰ চোৰ আয়ে হম অ গলিয়া এই গানটোত হৰিহৰণ, সুৰেশ ৱাডেকাৰ আৰু বিনোদ চেগলৰ সৈতে তেতিয়াৰ প্ৰায় নৱাগত গায়ক কেও কণ্ঠদান কৰিছিল। সংগীত আছিল বিশাল ভৰদ্বাজৰ। তাৰপিছতে ছুপাৰ ডুপাৰ হিট হৈছিল হাম দিল দে চুকে চনম চিনেমাৰ তৰফ তৰফকে ইছ দিল সে গীতটি। সলমান খান, ঐশ্বৰ্যা ৰায় আৰু অজয় দেৱগন অভিনীত সঞ্জয় লীলা বানশালী পৰিচালিত ট্ৰায়াংগুল লাভ ষ্টৰী আছিল হাম দিল দে চুকে চনম। এই গীতটিৰ বাবে কে লাভ কৰিছিল বেষ্ট প্লেবেক ছিংগাৰ হিচাপে সেই বছৰৰ ফিল্মফেয়াৰ এৱাৰ্ড। তাৰপিছত যোৱা 3টা দশকত লাইফ ইন এ মেট্ৰ', জমিন, লাভ আজকাল, গেংষ্টাৰ, সৰগ 2, ৰাগ, বজৰংগী ভাইজান, বাঘী 3, হামছফৰ, হমৰাজ, 10, ওম শান্তি ওম, জন্নত আৰু বহু চিনেমা, বহু গান, বহু শ্ৰেষ্ঠ গায়নৰ বহু পুৰস্কাৰ লাভ কৰিলে কে। সংগীত জীৱনৰ আৰম্ভণিতে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈছিল তেওঁৰ পল এলবামৰ গানকেইটি। 2008 চনত মুক্তি পায় কেৰ দ্বিতীয়টো গীতি এলবাম হামছফৰ, যিটো এলবামৰ গানে শ্ৰোতা আৰু সমালোচক দুয়ো পক্ষৰ ইতিবাচক সঁহাৰি লাভ কৰিছিল। মেহবুবে লিখা গীতৰ এই এলবামটিৰে কে নিজে ইংৰাজীলৈ অনুবাদ কৰা চিনেৰ এৰিয়া নামৰ এলবামটিৰ ছুপাৰভাইজ, এৰেঞ্জ আৰু প্ৰগ্ৰেমৰ দায়িত্বত আছিল কেৰ সৈতে সততে গীটাৰ সংগত কৰি অহা বন্ধু অসমৰ কল্যাণ বৰুৱা। এইগৰাকী গায়কক 2003 চনত ভূপেন হাজৰিকাই নিজৰ সংগীত পৰিচালিত এখন চিনেমাত গাবলৈ দিছিল এটা নহয়, দুটা নহয়, 3টাকৈ গান। ऐसे कोई जाता है किसी को छोड़ के जैसे तुम गए हो राहों को मोड़ के। কল্পনা লাজমীৰ হিন্দী ভাষাৰ চিনেমা কিউট মুঠ 7টা গানৰ এটি গানত কণ্ঠ দিছিল স্বয়ং ভূপেন হাজৰিকাই, এটি গানত কণ্ঠ দিছিল আশা ভোছলে, এটি গানত কণ্ঠ দিছিল অলকা য়াগনিক আৰু কেৰ একক কণ্ঠত আছিল 2টি গান শুনলে সাৰা জাহাঁ আৰু এইছে কৈ জাতা হে। আৰু এটি বিশেষ গানত ভূপেন হাজৰিকাই বিশেষভাৱে ব্যৱহাৰ কৰিছিল কেইটিমান তৰুণ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠ ডমিনিক, সনু নিগম, সুনিধি চৌহান আৰু অৱধাৰিতভাৱে কে। আজিৰ দ্ৰুতগতিৰ তৰুণ প্ৰজন্মৰ মাজত অতিকে ভয়াৱহ হৈ উঠা অপৰাধ প্ৰৱণতা, ঈৰ্ষা, চূড়ান্ত হতাশা, আত্মহত্যাৰ প্ৰৱণতা আদিৰ প্ৰতিচ্ছবিখনেই যেন তুলি ধৰা হৈছিল কিউ চিনেমাখনত। এই চিনেমাখনৰে এইছে কৈ জাতা হে কি শিকু ছোৰকে এই গানটি কেৰ নিজৰো অতিকে প্ৰিয় আছিল। ভূপেন হাজৰিকাৰ জন্মদিনত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই কে এই বিশেষ গানটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছিল, ৰিমেম্বাৰিং দ্য লিজেণ্ডাৰী মিউজিচিয়ান এণ্ড ছিংগাৰ ভূপেন হাজৰিকা জি অন হিজ বাৰ্থ এনিভাৰ্চাৰী, ইয়'ৰ contribution to Indian music is invaluable and will always be cherished. 1968 চনৰ 23 আগষ্টত দিল্লীৰ এটি মালয়ালী পৰিয়ালত জন্মগ্ৰহণ কৰা কেৰ পিতৃৰ নাম CS নায়াৰ আৰু মাতৃৰ নাম কুন্নাথ কনকাৱল্লী। 1951 চনত কেৰ সৈতে বিবাহপাশত আবদ্ধ হয় কেৰ শৈশৱৰে লগৰী জ্যোতি, কেৰ একমাত্ৰ পুত্ৰ নকুল কৃষ্ণ আৰু একমাত্ৰ কন্যা তামাৰা। এই সৰু পৰিয়ালটিৰ বুকু সুদা কৰাৰ লগতে অগণিত শ্ৰোতাক শোক সাগৰত পেলাই চিৰবিদায় ল'লে কে। বিদায় কে এটি সুৰ প্ৰপাতৰে যেন মৃত্যু হ'ল কেৰ মৃত্যুৰ লগে লগে। जिंदगी दो पल की। ঈশান নিউজ পৰিয়ালৰ ফালৰ পৰাও এইগৰাকী প্ৰতিশ্ৰুত প্লেবেক ছিংগাৰ কে লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আজিৰ স্পটলাইটৰ পৰা মই বিদ্যুৎ কুমাৰ ভূঞাই বিদায় লৈছোঁ। নমস্কাৰ।